এই থালখন আপুনি আমাক এই থালত আমাক ভাত দিবই লাগিব আপুনি আপোনাৰ সভা সমিতিত মহিলাসকলে নাচিলেও আপুনি পইচা দিয়ে আঁচনি আপুনি অসমখন ভৰাই পেলাইছে কিন্তু আপুনি শিক্ষকক ন্যায় কিয় দিব নোৱাৰে অকল আপোনাৰ নিজৰ পৰিয়ালৰ কথা চিন্তা কৰিলে নহব অকল আপোনাৰ বিধায়কৰ আপোনাৰ লগৰ মন্ত্ৰীবিলাকৰ কথা চিন্তা কৰিলে আপুনি নহব অলপতে আপুনি সংবাদ মাধ্যমত কৈছিলে যে জয়ন্ত মল্ল বৰুৱাই পত্নীয়ে যেতিয়া 50 লাখ টকাৰ ৰাজ সাহায্য পাইছিলে তেতিয়া আপুনি কৈছিলে যে মন্ত্ৰিত্ব পদ যোৱাৰ পিছত তেওঁ কি দৰে খাব এতিয়া ইমান মূল্য বৃদ্ধি মেডিচিনৰ দাম ইমান বাঢ়িছে এই শিক্ষকসকলে মেডিচিন ক'ৰ পৰা খাব মাননীয় মুখ্যমন্ত্ৰী মহোদয় সব বিভাগতে মন্ত্ৰিত্ব পদবিলাক এনে দি থৈ দিছে সব তাৰমানে এনে দি থৈ দিছে নামত দি থৈ দিছে আৰু হাতভৰিবিলাক বান্ধি থৈ দিছে হয় গোটেইখিনি তেওঁ মুখ্যমন্ত্ৰীয়ে চলায় আজি আপুনি মন্ত্ৰী পত্নীয়ে কি খাব বিধায়কৰ পত্নীয়ে বিধায়কৰ পদটো যোৱাৰ পিছত কি খাব মন্ত্ৰিত্ব যোৱাৰ পিছত মন্ত্ৰীজনে কেনেকৈ চলিব সেইটো কথা আপুনি চিন্তা কৰিছে কিন্তু শিক্ষক সমাজৰ মেৰুদণ্ড আপুনি এই মেৰুদণ্ডক ভাঙি চুৰমাৰ কৰি দিছে এই শিক্ষকৰ সৃষ্টি কোনে কৰিছিলে ৰিকগনাইজ কোনে কৰিছিলে কনকাৰেন্স কোনে কৰিছিলে আপুনি কৰিছিলে হিমন্ত বিশ্ব শৰ্মা দেৱ গতিকে আপুনি আমাক ন্যায় নিদিয়াকৈ কতো আপুনি পলাই যাব নোৱাৰে আপুনি যতেই নাথাকক আমি বিচাৰি উলিয়াম আপুনি যতেই নাথাকক আমি আন্দোলন কৰি হলেও আমি আমাৰ ন্যায় আনিমে আজৰি আপুনি আমাক ন্যায় দিব লাগিব আপোনাৰ সভা সমিতিত মহিলাসকলে নাচিলেও আপুনি পইচা দিয়ে আঁচনি আপুনি অসমখন ভৰাই পেলাইছে কিন্তু আপুনি শিক্ষকক ন্যায় কিয় দিব নোৱাৰে আজি অসমত আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে দেখিছে ৰাইজ বা আপোনালোকে প্ৰচাৰ কৰিছে যে কিছুমান শিক্ষানুষ্ঠানত এজন শিক্ষকে শিক্ষকতা কৰি আছে তেওঁ নোৱাৰা হৈ গৈছে সংবাদ মাধ্যমৰ যোগেদি সেই শিক্ষকবিলাকে কৈছে যে আমাক শিক্ষক দিয়ক আমাৰ এই শিক্ষকসকলক কিয় তাতে নিযুক্তি দিব নোৱাৰে মই 1997 চনৰ পৰা শিক্ষকতা কৰি আছিলো মোৰ স্কুলখন ৰিকগনাইজ হোৱা স্কুল ৰিকগনাইজৰ সময়ত এজন শিক্ষক যদি ৰিকগনাইজত কম থাকে 5+ লাগে আমাৰ এমই স্কুলত এজন শিক্ষক যদি কম থাকে তেতিয়া ৰিকগনাইজ নহয় আৰু হেয়া শিক্ষা বিভাগৰ নিয়ম কিন্তু আজি শিক্ষা মন্ত্ৰী আৰু এই উচ্চ পদস্থ বিষয়াজনে আমাক যোৱা কালি কৈছে যে ৰিকগনাইজত লিখি দিছিলে নেকি গভৰ্ণমেণ্টে আপোনালোকক চাকৰি দিম বুলি আপোনালোকক আমি তৰ্ক কৰা নাই হে কালি যোৱা কালি কিয় তৰ্ক কৰা নাই জানেনে আপোনালোকৰ চকীখনক আমি সন্মান জনাইছো সেই কাৰণে আমি তৰ্ক কৰা নাই এই থালখন আপুনি আমাক এই থালত আমাক ভাত দিবই লাগিব আপুনি অকল আপোনাৰ নিজৰ পৰিয়ালৰ কথা চিন্তা কৰিলে নহব অকল আপোনাৰ বিধায়কৰ আপোনাৰ লগৰ মন্ত্ৰীবিলাকৰ কথা চিন্তা কৰিলে আপুনি নহব অলপতে আপুনি সংবাদ মাধ্যমত কৈছিলে যে জয়ন্ত মল্ল বৰুৱাই পত্নীয়ে যেতিয়া 50 লাখ টকাৰ ৰাজ সাহায্য পাইছিলে তেতিয়া আপুনি কৈছিলে যে মন্ত্ৰিত্ব পদ যোৱাৰ পিছত তেওঁ কি দৰে খাব কিয় আপুনি তেওঁৰ কথাটো কিয় চিন্তা কৰিলে এজন বিধায়কে এটা সমষ্টিত মাত্ৰ 5 বছৰ কাম কৰে যদি 5 বছৰত তেওঁ যদি ৰাইজৰ কাৰণে ভাল কাম নকৰে তেতিয়া কিন্তু তথাপিও তেওঁৰ কাৰণে আপুনি পেনশনটো বন্ধ কৰি নিদিয়ে সৰকাৰে পেনশন বন্ধ কৰি নিদিয়ে কিন্তু এজন শিক্ষকে 25 বছৰ 30 বছৰ পৰ্যন্ত শিক্ষকতা কৰাৰ পিছত শিক্ষকৰ নিচিনা পবিত্ৰ পদত থাকি তেওঁটো কোনো চুৰ নহয় ডকাইত নহয় ধৰ্ষণকাৰীটো নহয় তেওঁলোকৰ কাৰণে আপুনি কি আঁচনি আনিব নোৱাৰে তেওঁলোকৰ কাৰণে আপুনি কিয় একো কৰিব নোৱাৰে আপুনি কৰিবই লাগিব আপুনি নকৰিলে নহব আমি এসপ্তাহৰ সময়সীমা বান্ধি দিছো আৰু এসপ্তাহৰ পিছত আপুনি আমাৰ প্ৰতিচ্ছবি আপোনাৰ ভয়ংকৰ প্ৰতিচ্ছবি আপুনি ৰাজপথত দেখিবলৈ আপুনি সক্ষম হ'ব আৰু আপুনি সাজু হৈ থাকক এই আকাশলম্বী মূল্য বৃদ্ধিৰ সময়ত আমাৰ পৰিয়ালবিলাক কেনেকৈ চলিছে তেওঁৰ খবৰ নাই তেওঁৰ মুঠেই খবৰ নাই তেওঁ অকল কেনেকৈ তেওঁৰ ভোটখিনি তেওঁ বঢ়াব পাৰে কেনেকৈ তেওঁ মহিলা আনি পেলাই মহিলাক নচুৱাই থাকিব পাৰে নানান ধৰণৰ কিবা কিবি কথা কৈ থাকিব পাৰে সেইবোৰ কথা কৈ তেওঁ সময়বিলাক নষ্ট কৰি আছে এতিয়া আৰু নহব এতিয়া আৰু আমি এৰি নিদিও এসপ্তাহ পিছত আমি এনেকৈ জাগ্ৰত হম এনেকৈ আমি আন্দোলন কৰিম কি আন্দোলন কৰিম আমাক কোনোৱে বাধা দি ৰাখিব নোৱাৰিব আৰু আমাৰ এই বয়সস্থ শিক্ষকবিলাকৰ যদি এই আন্দোলনত যদি কিবা হয় কিবা অসুখ বিসুখ হয়
তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে দায়ী হ'ব কাৰণ মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰিছে মুখ্যমন্ত্ৰীয়ে ধ্বংস কৰিছে এই শিক্ষকসকলক আৰু যে সুইচাইড যে কৰিছে সেই কাৰণেই সুইচাইড কৰিছে আমাৰ শিক্ষকসকলে আৰু সেই কথাটোত মন্ত্ৰীসকলে কয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীয়ে কয় যে নাই ঘৰুৱা কাজিয়া লাগি সুইচাইড কৰিছে তেনেকৈ কয় তেনেকৈ কথা ক'ব নাপায় এতিয়া ইমান মূল্য বৃদ্ধি মেডিচিনৰ দাম ইমান বাঢ়িছে এই শিক্ষকসকলে মেডিচিন ক'ৰ পৰা খাব মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি তো ডাইনামিক মুখ্যমন্ত্ৰী আপুনি সকলোৰ কাৰণে চিন্তা কৰে দেখোন মিডিয়াত দেখোন আপুনি সোশ্যাল মিডিয়াত দেখোন এক্টিভ হৈ থাকে দেখোন আপুনি অনপৰতে এই শিক্ষকসকল কি আপোনাৰ মানুহ নহয় নেকি অসমৰ নহয় নেকি আমাক ৰিকগনাইজ কোনে কৰিছিলে পাকিস্তান চৰকাৰে কৰিছিলে নেকি বাংলাদেশে কৰিছিলে নেকি অসম চৰকাৰৰ শিক্ষা বিভাগে কৰিছিলে গতিকে আপুনি আমাক ন্যায় দিবই লাগিব অসমৰ যিমান মানে বিভাগ আছে সব বিভাগতে মন্ত্ৰিত্ব পদবিলাক এনে দি থৈ দিছে সব তাৰ মানে এনে দি থৈ দিছে নামত দি থৈ দিছে আৰু হাতভৰিবিলাক বান্ধি থৈ দিছে থৈ গুটেখিনি তেওঁ মুখ্যমন্ত্ৰীয়ে চলায় যোৱাকালিও যেতিয়া মই মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত কথা পাতিছো তেওঁ কৈছে যে মই প্ৰথমৰ পৰা আপোনালোকক কৈ আছো যে আপোনালোকৰ ৰিজেক্ট আপোনালোক নহয় কিন্তু মই আপোনালোকে যেহেতু কৈছে গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক মই কথাখিনি জনাম আৰু আলোচনা কৰিম শিক্ষামন্ত্ৰী নিচিনা এখন চকীত বহি তেওঁ একোই কৰিব পৰা নাই একো এটা কথা ক'ব নোৱাৰে পাৱাৰ নাই একো নাই এনে বহুৱাই থৈ দিছে গোটেইখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে সেইকাৰণে বাৰম্বাৰ কৈ আছো হিমন্ত বিশ্ব শৰ্মাই আমাক ন্যায় দিবই লাগিব আৰু নিদিয়াকে আপুনি হাৰি যাব নোৱাৰে আৰু এই অন্তৰৰ অভিশাপ আপুনি নলব কিন্তু মই কৈছো গুৰুৰ অভিশাপ কিন্তু লাগে দিন গলে ৰাতি হয় ৰাতি গলে দিন হয় সেই কথা মনত ৰাখিব